Hello, my dear student. আজি আমি ক্লাছ 6-ৰ ষষ্ঠ শ্ৰেণীৰ গণিতৰ প্ৰথম অধ্যায় যিটো আছে সংখ্যাৰ গঠন সেই অধ্যায়টো আমি আলোচনা কৰিম আৰু লগতে ইয়াৰ অনুশীলনীবোৰ কৰিবলৈ চেষ্টা কৰিম। এইটো অধ্যায়ত আমাক কি কৈছে সংখ্যাৰ গঠন বা ষ্ট্ৰাকচাৰ অফ নাম্বাৰছ। সংখ্যাৰ গঠন মানে কি হ'ল যে সংখ্যা এটা কেনেদৰে গঠন হয়, আমি সংখ্যা এটা কেনেদৰে উচ্চাৰণ কৰোঁ তাৰ বিষয়ে ইয়াত আমি শিকিবলৈ পাম। তো ইয়াৰ বিষয়ে জানিবলৈ হ'লে তোমালোকে প্ৰথমতে এখন চাৰ্ট মনত ৰাখিব লাগিব। ইয়াতে কি আছে যে সংখ্যা লিখাৰ ভাৰতীয় পদ্ধতি, সংখ্যা লিখাৰ এইটো পদ্ধতি তোমালোকে মনত ৰাখিব লাগিব। আমি তোমালোকে ক্লাছ 5ত ইয়াৰ বিষয়ে শিকি আহিছা, তো সেইখিনি মনত কৰিবা। কেনেদৰে পঢ়িছিলোঁ আমি যে একক, দশক, শতক, তাৰপিছত আমি পাওঁ হাজাৰ, তাৰপিছত 10,000 বা এক অযুত, তাৰপিছত লাখ, লাখৰ পিছত আমি পাওঁ 10 লাখ বা নিযুত, তাৰপিছত আমি কোটিৰ ঘৰ পাওঁ, হয়নে? কোটি, তাৰপিছত 1 কোটি, তাৰপিছত 10 কোটি। এইখন চাৰ্ট তোমালোকে মনত ৰাখিবা। যেতিয়া আমাৰ এটা অংক থাকে সেইটো কি হয়? একক হয়। যেতিয়া দুটা অংক থাকে তেতিয়াহ'লে সেইটো আমি কি বুলি পঢ়োঁ? দশক বা 10। এইটো হ'ল 1, এইটো কি হয়? 10। তাৰপিছত আমি কি পালোঁ? শতকৰ ঘৰ। শতকৰ ঘৰত কেইটা সংখ্যা থাকে? তিনিটা সংখ্যা। তিনিটা সংখ্যা থাকিলে এইটোক আমি কি বুলি উচ্চাৰণ কৰোঁ? 100, মানে 1, 100। বুজিছা? ইয়াতে থাকে কেইটা অংক? তিনিটা অংক। তাৰপিছত আমি কি পাম? 4টা অংকৰ ঘৰ। সেইটোক আমি কি বুলি উচ্চাৰণ কৰিম? একক, দশক, শতক, হাজাৰ। তো 1000 নহয় জানো? কি বুলি উচ্চাৰণ কৰিম এইটো? 1000। তাৰপিছত আমি পাম কিমান? 10,000। একক, দশক, শতক, হাজাৰ। আমি এইটো শূন্যত কি পালোঁ? হাজাৰৰ ঘৰ পালোঁ। তো এইটো কি হয়? 10 হয়। গতিকে আমি এইটো কি বুলি উচ্চাৰণ কৰিম? 10,000 বা এক অযুত। একক, দশক, শতক, হাজাৰ, অযুত পাওঁ, অযুতৰ ঘৰ। এক অযুত বা আমি কি বুলি পঢ়িম? সাধাৰণতে উচ্চাৰণ কৰোঁ আমি 10,000। যিহেতু অযুত শব্দটোৰ ব্যৱহাৰ নহয়, সেইকাৰণে আমি ইয়াক কি বুলি কওঁ? দৈনন্দিন জীৱনত আমি 10,000 বুলিয়ে উচ্চাৰণ কৰোঁ বা পঢ়োঁ। তাৰপিছত আমি কিমান পাম? লাখৰ ঘৰ। লাখৰ ঘৰত কেইটা অংক আছে? 6টা অংক। তো আমি কিমান পাম? চোৱা, একক, দশক, শতক, হাজাৰ। তাৰপিছত কি পালোঁ? 10,000। তাৰপিছত পালোঁ লাখ। তো এইটোক আমি উচ্চাৰণ কৰিম 1 লাখ। তাৰপিছত আমি পাম 10 লাখ। 10 লাখত 7টা অংক আছে। তাৰপিছত আমি পাম 1 কোটি, তাৰপিছত 10 কোটি। চাৰ্ট তোমালোকে ভালদৰে মনত ৰাখিব লাগিব, তেতিয়াহে তোমালোকে সংখ্যাৰ গঠনবোৰ ভালদৰে শিকিব পাৰিবা। তো ঠিক তেনেকৈ ইংলিছত যদি আমি পঢ়োঁ তেতিয়াহ'লে কেনেকৈ পঢ়িম? 1, 10, 100, 1000, 10,000, লাখ, 10 লাখ, 1 crore, 10 crore। ঠিক আছে। 1ত কি থাকিব? 1 ডিজিট। তাৰপিছত 10ত কি থাকিব? 2 ডিজিট। তাৰপিছত 100ত থাকিব 3 ডিজিট। তো এইদৰে একেই হয়। এইটো ইংলিছ লেংগুৱেজত আছে আৰু এইটো আমাৰ অসমীয়া লেংগুৱেজত আছে। তোমালোকে যিটো লেংগুৱেজত কমফৰ্টেবল হোৱা সেইটো লেংগুৱেজত তোমালোকে মনত ৰাখিবা। ঠিক আছে। প্ৰথমতে আছে অনুশীলনী 1A। তো ইয়াত আমাক প্ৰথমতে কি কৈছে যে তলৰ সংখ্যাকেইটা আখৰেৰে লিখা। এইকেইটা সংখ্যা লাগে। গতিকে আমি এইটো কি বুলি লিখিম? 31,025 বা অসমীয়াত 31,025। ঠিক আছে। নেক্সট বিটো কিমান আছে? একক, দশক, শতক, হাজাৰ। এইটো কিমান হয়? 75, 75,927। ইংলিছত আমি কি বুলি ক'ম? 75,927। বুজিছা? এক্সাৰচাইজ 1ৰ এ আৰু বি নম্বৰ কেইটামান তোমালোকক জনালোৱে। প্ৰথমটো আছে 31,025, নেক্সটটো আছে 75,927। তো ইয়াৰ 2 নম্বৰত দিয়া আছে ৰাইট দ্য ফলোয়িং নাম্বাৰছ ইন ফিগাৰ। তাৰপিছত 3 নম্বৰ তোমালোকক দিয়া আছে দিয়া থকা সংখ্যাকেইটাৰ ভিতৰত লাৰ্জেষ্ট নাম্বাৰ আৰু স্মলেষ্ট নাম্বাৰ লিখিব দিছে। তো লাৰ্জেষ্ট হ'ব 1,01,000 আৰু স্মলেষ্ট হ'ব 9,001। 4 নম্বৰ কুৱেশ্যনটোত কেইটামান ডিজিট দিয়া আছে। এইকেইটা ডিজিটৰ পৰা তোমালোকক চবতকৈ ডাঙৰ সংখ্যাটো আৰু সৰু সংখ্যাটো লিখিব দিছে। তো ডাঙৰ সংখ্যাটো লিখিবৰ কাৰণে ডাঙৰৰ পৰা সৰুলৈকে সংখ্যাকেইটা লিখি গ'লে হ'ল আৰু সৰু সংখ্যাটো লিখিবলৈ হ'লে সৰুৰ পৰা লিখি গ'লেই হ'ল। তাৰপিছত 5 নম্বৰটোত দিয়া থকা তোমালোকক সংখ্যাকেইটাৰ ভিতৰত কি কৰিব দিছে? এচেণ্ডিং অৰ্ডাৰত লিখিব দিছে আৰু 6 নম্বৰটো ডিচেণ্ডিং অৰ্ডাৰত লিখিব দিছে। এচেণ্ডিং অৰ্ডাৰত আমি কি কৰিম? সৰুৰ পৰা ডাঙৰলৈকে লিখি যাম আৰু ডিচেণ্ডিং অৰ্ডাৰত আমি ডাঙৰৰ পৰা সৰুলৈকে লিখি যাম। সংখ্যাকেইটা 7 নম্বৰত তোমালোকক কি কৰিব দিছে? প্লেচ ভেলু লিখিব দিছে। যিটো হয় ডিজিটৰ আণ্ডাৰলাইন কৰা আছে সেই ডিজিটটো প্লেচ ভেলু লিখিব দিছে। তো এ নম্বৰটোত 4ৰ, গতিকে 4টো কি হ'ব? একক, দশক, শতক। শতকৰ ঘৰত আছে, গতিকে 100ৰ ঘৰত আছে আৰু এইটো 400। নেক্সটটো আছে 1000ৰ ঘৰত। তাৰপিছত নেক্সটটো আছে ওৱান্স, অৰ্থাৎ এককৰ ঘৰত আছে। তাৰপিছৰটো হৈছে ডি নম্বৰটো। দুটা সংখ্যা 7টো কি আছে? 70,000ৰ ঘৰত আছে আৰু 0টো 100ৰ ঘৰত আছে। তোমালোকে এইদৰে লিখিবা ইয়াৰ পৰা। 8 নম্বৰত থকা কুৱেশ্যনটোত তোমালোকক যিকেইটা সংখ্যা দিয়া আছে সেই সংখ্যাকেইটা এক্সপাণ্ড কৰি লিখিব দিছে। তো আমি ক্লাছ 5তো শিকিছিলোঁ এক্সপাণ্ড কৰি লিখাৰ বিষয়ে। তো আমি কি কৰিব লাগে ইয়াতে? ইয়াৰে সংখ্যাটো হৈছে 5,52,524,624। তো বাকীকেইটা তোমালোকে ইয়াত স্ক্ৰীণত দেখাৰ দৰে এক্সপাণ্ড
এক্সপাণ্ড কৰি লিখিবা ঠিক আছে। আজিৰ ক্লাছত তোমালোকক প্ৰথম অনুশীলনীটো কৰালোঁ, নেক্সট ক্লাছত ইয়াৰে পিছৰ অনুশীলনীবোৰ কৰাম।